তো আপোনালোকে যদি আগত ৰেজিষ্টাৰ কৰা আছে তেতিয়া আপোনালোকে ডাইৰেক্ট ইয়াত লগ ইন কৰিব পাৰিব আৰু যদি আপোনালোকে আগত SSC কোনো ধৰণৰ পদৰ কাৰণে অনলাইন যোগে আবেদন কৰা নাই তেতিয়া আপোনালোকে প্ৰথম ৰেজিষ্টাৰ নাও ক্লিক কৰি ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছতহে আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল ৰেজিষ্টাৰ কৰিবলৈ প্ৰথম ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এনেদৰে আপোনালোকে প্ৰথম পাৰ্চনেল ডিটেইলছ তাৰপৰা পাছপোৰ্ট ক্ৰিয়েশ্যন তাৰপৰা এডিশ্যনেল ডিটেইলছ তাৰপিছত ডিক্লেৰেশ্যন তো এইকেইটা দিলে আপোনাৰ যোনটো ৰেজিষ্টাৰ হয় সেই ৰেজিষ্টাৰটো ইয়াত সম্পূৰ্ণ হৈ যাব তো ইয়াত আপোনালোকে ৰেজিষ্টাৰ ক্লিক কৰাৰ পিছত কণ্টিনিউত ক্লিক কৰিব কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব ডু ইউ হেভ এ আধাৰ কাৰ্ড আপোনাৰ যদি আধাৰ কাৰ্ড আছে য়েছ দিব য়েছ দিয়াৰ পিছত আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত দুবাৰ দিব লাগিব প্ৰত্যেকটো ডকুমেণ্টছে আপোনালোকে ইয়াত দুবাৰ দিব লাগিব তো দুবাৰ দিয়াৰ পিছত আপোনালোকে ইয়াত যোনটো ছেভ এণ্ড নেক্সট অপশ্যন আছে আপোনালোকে মোবাইলৰ OTP আৰু ইমেইলত ভেৰিফাই কৰাৰ পিছত তাৰপিছত আপোনালোকৰ যোনটো পাছপোৰ্ট ক্ৰিয়েশ্যন হয় পাছপোৰ্ট ক্ৰিয়েশ্যনটো হোৱাৰ পিছতে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব